নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কৰ্চৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ অফিচিয়েল নটিফিকেশ্যন মুকলি হৈ গ'ল। তো DHS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা GNM নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। তো এই ভিডিঅ'টোত আমি কাউন্সিলিঙৰ ডেট, প্লেচ, কিমান চিট খালী আছে, কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে যাব পাৰে, এই সকলোবিলাক তথ্য আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ইয়াৰে নটিফিকেশ্যনখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে চাব পাৰিব। আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিম, হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াৰে নটিফিকেশ্যন আমাৰ ৱেবছাইট eduasamplus.com পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে দেখিবলৈ পাইছে SHUHS GNM নাৰ্ছিং থাৰ্ড ৰাউণ্ড কাউন্সিলিং, তো ডেট, ৰেংক, ভেকেঞ্চিজ, তো এইবিলাক দিয়া আছে। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়েই আছে। আপোনালোকে নটিফিকেশ্যন ডাউনলোড কৰিবৰ কাৰণে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে কুইক লিংক ছেকশ্যন এটা পাব। তো কুইক লিংক ছেকশ্যনত অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে ডাউনলোড নটিছত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো এডুকেশ্যনেল নটিচ হয়, থাৰ্ড ৰাউণ্ড অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ GNM ট্ৰেইনিং কোৰ্চ ইন দ্য গভৰ্ণমেণ্ট GNM ট্ৰেইনিং স্কুল আণ্ডাৰ DHS। তো এনেকৈ এইবিলাক দিয়া আছে। তো ইয়াতে প্ৰথমতে নটিচ নম্বৰে সকলোবিলাক তথ্য দিয়া আছে। তো এক্সাম কেতিয়া আছিল কি, তো তাৰপিছত ইয়াতে দি আছে দ্য থাৰ্ড ৰাউণ্ড কাউন্সিলিং চিলেকশ্যন, তো 30 ডিচেম্বৰ তাৰিখে এইটো অনুষ্ঠিত হ'ব। তো SHUHS GNM নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিংটো 30 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু সেইটো অফলাইন হ'ব। তো আপোনালোকে ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ এডমিশ্যন নটিচখন নিশ্চয় পাইছে। তো ছেকেণ্ড ৰাউণ্ড এডমিশ্যনৰ নটিচখনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, ডাউনলোড কৰিব পাৰিব। তো এই নটিফিকেশ্যনখন থাৰ্ড ৰাউণ্ডৰ কাৰণে হয়। তো এই কাউন্সিলিঙত সকলোবিলাক কেণ্ডিডেট যাব নোৱাৰে। ইয়াতে কিছুমান স্পেচিফিক ৰেংক দি দিছে। তো সেই ৰেংক থকা কেণ্ডিডেটবিলাকে যাব পাৰিব। তো কাউন্সিলিংটো 30 ডিচেম্বৰ তাৰিখে আছে। তো অল ৰেংক, তো আপোনালোকে জেনেৰেল, EWS, OBC যিকোনো কেটেগৰীৰ পৰা নহওক কিয়, আপোনালোকৰ ৰেংক 1ৰ পৰা 1500লৈকে আছে, তেনেহ'লে আপোনালোকে 30 ডিচেম্বৰ তাৰিখে যাব পাৰিব। তো ফাৰ্ষ্ট হৈ গ'ল এইটো অল ৰেংক, জেনেৰেল, EWS বুলি কথা নাই, সকলোবিলাক কেণ্ডিডেটৰ ৰেংক 1ৰ পৰা 1500ৰ ভিতৰত থাকিলে আপোনালোকে যাব পাৰিব। নেক্সট 2 নম্বৰ EWS। তো EWS যদি আপোনালোকৰ 1 ৰেংকৰ পৰা 1680 ৰেংকলৈকে আছে, তেনেহ'লে 30 ডিচেম্বৰ তাৰিখে যাব পাৰিব। নেক্সট OBC। তো OBCটো আপোনালোকৰ 1574 ৰেংকলৈকে যদি আছে, তেনেহ'লে কাউন্সিলিঙত যাব পাৰিব। নেক্সট TGL। তো TGLৰ ৰেংক আপোনালোকৰ ইয়াতে TGLৰ ৰেংক বহুতৰে কনফিউজ হয়, 2144/2337 দিছে। তো বহুতে TGL মানে এনেকুৱা কেটেগৰীৰ ৰেংকবিলাকত বহুতে কনফিউজ হয়। তো ইয়াতে আপোনালোকে নৰ্মেলি কেণ্ডিডেটবিলাক যাব পাৰিব। তো 1 ৰেংকৰ পৰা 2337ৰ ভিতৰত TGL কেটেগৰীত থকা কেণ্ডিডেটবিলাকে যাব পাৰিব। তো নেক্সট চুতীয়া কমিউনিটি, তাৰ 2302 ৰেংকলৈকে যাব পাৰিব। নেক্সট কোচ ৰাজবংশীৰ 2004 ৰেংকলৈকে যাব পাৰিব। নেক্সট মৰাণ কেটেগৰীৰ 3326 ৰেংকলৈকে যাব পাৰিব। তাৰপিছত আহি গ'ল SC কেটেগৰী। তো SC কেটেগৰী যদি আপোনালোকৰ ৰেংক 1ৰ পৰা 2897 ৰেংকৰ ভিতৰত আছে, তেনেহ'লে কাউন্সিলিঙত 30 ডিচেম্বৰ তাৰিখে যাব পাৰিব। নেক্সট ST প্লেনৰ কাৰণে আপোনালোকৰ ৰেংক 1ৰ পৰা 1734 ৰেংকলৈকে থাকিলে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। নেক্সট ST হিলছ। তো ৰেংক যদি আপোনালোকৰ 1ৰ পৰা 2221, অৰ্থাৎ ইয়াতে 2221 ৰেংকলৈকে থাকিলে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো এইখিনি ৰেংকৰ কেণ্ডিডেটবিলাক কাউন্সিলিঙত যাব পাৰিব। তো ছাপ'জ কোনোবা কেণ্ডিডেটৰ জেনেৰেল 150203 এনেকুৱা ৰেংক আছে, মানে 1500তকৈ বেছি জেনেৰেল কেণ্ডিডেটৰ ৰেংক আছে আৰু EWS চাৰ্টিফিকেট নাই, তো তেওঁলোকে যাব নোৱাৰে। আৰু EWS ছাপ'জ কিছুমান কেণ্ডিডেটৰ 1690 এনেকুৱা ৰেংক আছে, তো তেওঁলোকেও EWSত যাব নোৱাৰিব। ইয়াতে স্পেচিফিক ৰেংকটো মেনশ্যন কৰিয়ে দিছে অলৰেডি। তো বাকী কাউন্সিলিঙত অৰিজিনেল ডকুমেণ্ট আৰু জেৰক্স দুয়োটাই লাগিব। তো মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব, মেট্ৰিক হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড লাগিব। নেক্সট কাষ্ট চাৰ্টিফিকেট লাগিব, আপোনালোকে যিটো কেটেগৰীৰ পৰা বিলং কৰে সেইটো চাৰ্টিফিকেট।
নেক্সট আপোনালোকৰ EWS থাকিলে EWS চাৰ্টিফিকেট। তো জেনেৰেলৰ কিছুমানৰ EWS থাকে, তো সেইবিলাকৰ EWS থাকিলে EWSখন ল'ব পাৰে। নেক্সট PRC-খন লাগিব, তো PRC-খন আপোনালোকৰ কম্পালচৰি হয়। নেক্সট পাছপৰ্ট চাইজ ফটো, তাৰপিছত এণ্ট্ৰেঞ্চ এক্সামৰ এডমিট কাৰ্ড, তাৰপিছত মাৰ্কশ্বিট বা স্ক'ৰ কাৰ্ড, SSC GNMৰ এণ্ট্ৰেঞ্চ এক্সামৰ স্ক'ৰ কাৰ্ড আৰু আপোনালোকৰ লাগিব ইয়াৰে এডমিট কাৰ্ডখন। তো এইখিনি ডকুমেণ্ট আপোনালোকৰ লাগিব। তো বাকী ভিডিঅ'টোৰ আগৰ ফালে আগবঢ়াৰ আগতে অসম ফিচাৰৰ ফালৰ পৰা SSCৰ এণ্ট্ৰেঞ্চ এক্সাম 2026 BSc নাৰ্ছিং B.Pharm D.Pharm পেৰামেডিকেল কৰ্চৰ কাৰণে তো নতুন ই-বুক লঞ্চ কৰা হৈছে। তো আছামিছ আৰু ইংলিছ দুয়োটা মিডিয়ামতে এই ই-বুকখন পাব। তো এই বুকখনত 5000তকৈ অধিক MCQ উইথ এনচাৰ আছে। চেপ্টাৰ ৱাইজ MCQ বিলাক পাব। তো পাৰ চেপ্টাৰ 50+ MCQs আছে। তো ইয়াতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন পাব। চেপ্টাৰ ৱাইজ MCQ আছে। তো আপোনাক কুইক ৰিভিজন পাব আৰু প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন পাব। তো ইয়াতে 199 প্ৰাইচ দিয়া আছে, যদিও প্ৰথম 20টা কাৰণে এইখন ই-বুকত ডিছকাউণ্ট দিয়া আছে। তো আপোনালোকে আমাৰ ৱেবছাইট নহ'লে হোৱাটছএপৰ পৰা বাই কৰি ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা হোৱাটছএপত আপোনালোকে কণ্টেক্ট কৰক। তো আপোনালোকৰ টোটেল চিট খালী আছে 170টা। তো 170টা চিটৰ কাৰণে কাউন্সিলিং হ'ব। তো ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 98 চিট আছে, EWSৰ কাৰণে 20, OBCৰ কাৰণে 34। তো 34ৰ আণ্ডাৰত ইয়াত আছে 10টা, TGLত আছে 12টা, মৰাণত আছে 1টা আৰু কোচ ৰাজবংশত আছে 1টা। তাৰপিছত SCত আছে 4টা, ST প্লেনত আছে 7টা আৰু ST হিলছত 7টা। তো কাউন্সিলিংটো ৰেংক ৱাইজ হ'ব। তো কাউন্সিলিঙৰ প্লেচটো হৈছে কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DHS হেঙেৰাবাৰী গুৱাহাটী 36। তো DHS অফিচটোত হ'ব। তো DHSটো আছে হেঙেৰাবাৰী গুৱাহাটী গুৱাহাটী 36। তো এই লোকেশ্যনটো আপোনালোকে গুগল মেপত চাৰ্চ কৰিলে পাই যাব। তো কাউন্সিলিঙৰ প্লেচটো গম পালে DHSৰ কনফাৰেন্সত হলত হ'ব, য'ত হেঙেৰাবাৰীত অৱস্থিত। নেক্সট টাইমটো হৈছে 9:30ৰ পৰা। তো কাউন্সিলিংটো 9:30ৰ পৰা ষ্টাৰ্ট হ'ব। তো আপোনালোকে 9:30 অলপমান আগতে পোৱাকৈ যাব। তাৰপিছত এতিয়া নোট এটা দিয়া আছে, কেণ্ডিডেট হু হেভ এপিয়াৰ্ড এণ্ড অলৰেডি গট এডমিটেড ইন দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰাউণ্ড কাউন্সিলিং নিড নট এপিয়াৰ ইন দ্য থাৰ্ড ৰাউণ্ড অফলাইন কাউন্সিলিং। তো যিসকল কেণ্ডিডেটে ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত ছিট পাইছে, তো সেইসকলে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত এপিয়াৰ নহ'লেও হ'ব। তো বাকী আপোনালোকে নটিচখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। সকলোবিলাক ডিটেইলছ ইয়াতে পাই যাব, আপোনালোকে ভালকৈ চাই ল'ব পাৰিব। তো এতিয়া নটিফিকেশ্যনখন আমাৰ ৱেবছাইটৰ পৰা এবাৰ ভালকৈ চাই লওঁ। তো থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যনখন হয়। তো GNM কৰ্চৰ কাউন্সিলিং ডেটটো 30 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা 9:30ৰ পৰা হ'ব। 170টা চিট খালী আছে আৰু প্লেচটো হৈছে কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, আছাম হেঙেৰাবাৰী গুৱাহাটী 36। তো লোকেশ্যনটো এইটো লোকেশ্যন। নেক্সট ৰেংকবিলাক দিয়া আছে। অল কেটেগৰী আনৰিজাৰ্ভ সকলোৰে 1500লৈকে, EWSৰ 1680, নেক্সট OBCৰ 1574, তাৰপিছত SCৰ কাৰণে 2897, ST প্লেনৰ কাৰণে 1734 আৰু ST হিলছৰ 2221। তাৰপিছত ইয়াতে ডকুমেণ্ট লিষ্ট দিয়া আছে। তো মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, নেক্সট কাষ্ট চাৰ্টিফিকেট, PRC, এণ্ট্ৰেঞ্চ এক্সামৰ স্ক'ৰ কাৰ্ড আৰু পাছপৰ্ট চাইজ ফটো। তো বাকী নটিফিকেশ্যনখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব, ইয়াতে লিংক দিয়া আছে। তো আপোনালোকৰ কিবা সুধিব লগা থাকিলে ডাইৰেক্ট ইনষ্টাগ্ৰামত সুধিব পাৰে, ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে।